নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আমি অসম বুৰঞ্জীৰ ওপৰত আলোচনা কৰি আছিলো আমি অলৰেডি 6টা ক্লাছৰ আলোচনা কৰিলো ঠিক আছে এটো হৈছে আমাৰ 7 নম্বৰ ক্লাছটো আপোনালোকে যদি আগৰ কিটা ক্লাছ চোৱা নাই অনুগ্ৰহ কৰি হেগিটা ক্লাছ চাই লব ঠিক আছে তো আজি হৈছে কোৱেশ্চন নম্বৰ 144 হু ওয়াজ বকুল কায়স্থ কোন আছিল সুধিছে ইয়াতে দিছে এ ম্যাথমেটিশিয়ান ফ্ৰম কামৰূপ এ পোয়েট ফ্ৰম কামৰূপ এ হিষ্টৰিয়ান ফ্ৰম কামৰূপ এন এষ্ট্ৰলজাৰ ফ্ৰম কামৰূপ ঠিক আছে তো এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় সেই কাৰণে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক লৈ আহিছো তো বকুল কায়স্থ সকলোৰে নাম শুনিছে বকুল কায়স্থৰ হয় নহয় তো বকুল কায়স্থ আছিল এগৰাকী কি ম্যাথমেটিশিয়ান ঠিক আছে তেখেত আছিল কামৰূপৰ এগৰাকী গণিতজ্ঞ বুলি কোৱা হয় ম্যাথমেটিশিয়ান ফ্ৰম কামৰূপ ডিস্ট্ৰিক্ট মনত ৰাখিবলৈ চেষ্টা কৰিব 142 থুদিছে যে হু ৰট কিতাপত মানজাৰী এণ্ড লীলাৱতী the two masterpieces in the field of mathematics কিতাপত মানজাৰী আৰু লীলাৱতী গণিতৰ ক্ষেত্ৰৰ দুখন মাস্টাৰপিস কোনে ৰচনা কৰিছিল এই কোৱেশ্চনটো বহুতবাৰ এক্সামত আহিছে ঠিক আছে কিতাপত মানজাৰী আৰু লীলাৱতী গ্ৰন্থখনৰ লেখক কোন তেনেকে আহে বা ইয়াতে যিজনে লিখিছে ন তেখেতৰ নামটো দি দিয়া যায় আৰু তেখেতে কোন দুখন কিতাপ লিখিছে তেনেকুৱা আহে এই কোৱেশ্চন ঠিক আছে ঘুৰাই পকাই একেখিনি কোৱেশ্চন কে আহি থাকে সদায় তো ভালকে এইবিলাক মন কৰিব তো অপচন দিছে শ্ৰীধৰ বিট দিছে ৰাম সৰস্বতী সিট দিছে বকুল কায়স্থ ডিট দিছে পুৰুষোত্তম বিদ্যাভাগীশ ঠিক আছে তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে আমাৰ বকুল কায়স্থ লিখিছিলে কিতাপত মানজাৰী আৰু লীলাৱতী এটো মন ৰাখিব কেতিয়াবা ডাইৰেক্ট এনেকে আহে যে বকুল কায়স্থ মানে তলত দিয়া কোনখন কিতাপ লিখিছিল তেনেকৈ কোৱেশ্চনটো আহে কিন্তু ঠিক আছে কোৱেশ্চন নম্বৰ 143 চক ইয়াত সুধিছে খেন বংশৰ প্ৰথম ৰজা কোন আছিল মানে এনেকুৱা আহিব পৰীক্ষাত প্ৰশ্নটো যে খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে দা ফাৰ্স্ট কিং অফ খেন ডাইনেষ্টি বুলি সুধিছে বা এনেকৈ আহিব পাৰে দা হু ওয়াজ দা ফাউন্ডাৰ অফ খেন ডাইনেষ্টি তেনেকুৱা আহিব পাৰে ঠিক আছে অপচন এ দিছে নীলাম্বৰ খেন অপচন বি দিছে নীলধ্বজ খেন অপচন সি দিছে নীতিপাল অপচন ডি দিছে নিতাই ঠিক আছে নিতাই নামটো মই এতিয়ালৈকে বহুতবাৰ কৈছো আপোনালোকে চাকেটো গমে পাই গৈছে নিতাই কি হৈ গল চুটিয়া ডাইনেষ্টিৰ হৈ গল হয় নহয় নীলধ্বজ আছিল প্ৰথমজন আৰু নীলম্বৰ আছিল লাষ্টৰজন এটো মন ৰাখিব যে নীলধ্বজে কি কৰিছিল খেন বংশ প্ৰতিষ্ঠা কৰিছিল আৰু নীলম্বৰ আছিল খেন বংশৰ যিজন লাষ্টৰ ৰজা আছিল নীলম্বৰ খেন ঠিক আছে কোৱেশ্চন নম্বৰ 144 চক ইয়াত সুধিছে যে নিধানপুৰ কপাৰ প্লেটৰ শিলালিপি তলৰ কোনটো বংশ যে নিধানপুৰ আমাৰ বহুতখিনি ইনস্পেকশন আছে ঠিক আছে আমি ইনস্পেকশন খিনি বিষয়ে আলোচনা কৰিম শিলালিপি বুলি যিখিনি কৰা হয় ঠিক আছে সেইখিনি কোনটো ডাইনেষ্টিত আহিছিলে বা কোনজন ৰজাই হেতু বনাইছিলে কাৰ কাৰণে বনাইছিলে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বিশেষকৈ বৰ্মন ডাইনেষ্টিৰ ওপৰত ভিত্তি কৰি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সোধা যায় তো ইয়াতে দিছে অপচন এ বৰ্মন ডাইনেষ্টি অপচন বি দিছে দানৱ অপচন সি দিছে কোচ অপচন ডি দিছে খেন তো নিধানপুৰ কপাৰ প্লেটটো হৈ গল কি বৰ্মন ডাইনেষ্টি ঠিক আছে আপোনালোকে যদি এটো জানে শুনিছে নিধানপুৰ কপাৰ প্লেটটো এটো বৰ্মন ডাইনেষ্টিৰ কেতিয়া বনাইছিলে কোনে বনাইছিলে মোক ক'বচোন 145 সুধিছে যে কংক্ৰিট ৰংঘৰ ওয়াজ কনস্ট্ৰাক্টেড বাই ঠিক আছে এই কোৱেশ্চনটো পৰীক্ষাত বহুতবাৰ আহে এটো কোৱেশ্চন এপিএসসি লেকিও আহে ঠিক আছে এই কোৱেশ্চনটো কেলে হে গম পায়নে বহুতে ইয়াতে কি কৰে ৰুদ্ৰসিংহ টিক কৰি থৈ আহে ঠিক আছে অপচন দিছে ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ গদাধৰ সিংহ ৰংঘৰৰ ওপৰত প্ৰথমতে কেতিয়াবা এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহে যে এছিয়াৰ প্ৰথমটো এমপি থিয়েটাৰ কি হয় তেনেকৈ ধৰণৰ কোৱেশ্চন আহে ঠিক আছে এটো আছে ৰংঘৰ যেটো বাহ বেতেৰে বনাইছিলে সেই বাহ বেতেৰে যেটো আৰম্ভ কৰিছিল হেতু কৰিছিল ৰুদ্ৰসিংহ কিন্তু আমাৰ যেটো এতিয়া আমি শিৱসাগৰত দেখো ন হেতু হৈছে আমাৰ প্ৰমত্ত সিংহৰ দিনত বনোৱা গতিকে আপোনাক যদি সুধে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া হলে প্ৰমত্ত সিংহ বুলি যেটো প্ৰমত্ত সিংহৰ অপচন থাকিব হেতু টিক কৰিব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 146 চক ইয়াত সুধিছে ট্ৰিটি অফ ইয়ান্দাবু সাইন ইন দা ইয়াৰ অফ যে আমাৰ যেটো ইয়ান্দাবু সন্ধি হয় সেই ইয়ান্দাবু সন্ধিটো কোন চনত মানে সাইন কৰিছিল ঠিক আছে হেতু সুধিছে 1822 1824 1826 1828 তো এটো কৰিছিল আমাৰ 1826 চন কাৰ লগত কৰিছিল বাৰ্মিছ আৰু ইংল্যান্ডৰ লগত ঠিক আছে মানে ইংৰাজসকলৰ লগত তো এতিয়া মোক আপোনালোকে কমেন্টত এটা বস্তু জনাব যে সাইন যিজনে কৰিছিল তেওঁলোকৰ নামটো কি আছিল ঠিক আছে 147 সুধিছে ফাৰ্স্ট বাৰ্মিজ ইনভেডেড আসামিন যে প্ৰথম বাৰ্মিজে অসম আক্ৰমণ কেতিয়া কৰিছিল বাৰ্মিজ মানে বেলেগ আকো নহয় হে মানসকল ঠিক আছে মানসকলৰ কথা ইয়াতে কৈছে যে মানে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল সকলোৱে জানে মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল হয় নহয় 1815 1817 1819 1821 ঠিক আছে এতিয়া চাও 1821 ত কৰিছিল 3 নম্বৰ বাৰ 1819 ত কৰিছিল সেকেন্ড বাৰ 1817 ত কৰিছিল প্ৰথমবাৰ মনত ৰাখিব ঠিক আছে
1815 নহয় তো 1817 প্ৰথম কৰিছিলে 1819 ছেকেণ্ড কৰিছিলে 1821 কৰিছিলে কি 3 নম্বৰ বাৰ আক্ৰমণ আৰু 1826 চনত কি কৰিছিলে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰিছিলে ঠিক আছে সৰি এইটো খেলিমেলি হৈ গ'ল নেকি ইয়াতে 1819 ঠিক আছে 18 ফাৰ্ষ্ট বাৰ্মিজ ইনভেডেড ইন 1819 বুলি কৈছে ঠিক আছে এইটো আপোনালোকে এবাৰ কমেণ্টত জনাবচোন ঠিক আছে 1819 বুলি ইয়াতে কৈছে ইয়াতে ঠিক আছে 148ত সুধিছে যে দাণ্ডিয়া বিদ্ৰোহ কাৰ বিৰুদ্ধে সংঘটিত হৈছিল যেটো আমাৰ দাণ্ডিয়াটো আপোনালোকে শুনিছে হয় নহয় দাণ্ডিয়া বিদ্ৰোহ কিয় হৈছিল বাৰু কোনোবাই ক'ব পাৰিবনে দাণ্ডিয়া বিদ্ৰোহ যেটো আমাৰ হৈছিল এটো কাৰ দিনত হৈছিল আহোম সুধিছে আৰু ইয়াতে সুধিছে কি কোচ কছাৰী আৰু চুটিয়া ঠিক আছে প্ৰথমতে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব তেতিয়া কি হ'ব বস্তুখিনি ভাল হ'ব ঠিক আছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে সেই শুদ্ধ উত্তৰটো হৈছে আমাৰ আহোমসকলৰ কাৰণে ঠিক আছে আহোমসকলে কি কৰিছিলে আহোমসকলৰ বিৰুদ্ধে দাণ্ডিয়া বিদ্ৰোহ কৰিছিলে ঠিক আছে তো ইয়াৰ যেটো এটো কৰিছিল এটো 1800 এটো ভুল হৈ আছে ঠিক আছে এটো ঠিকই আছে ইয়াত বি মই এটো চি দেখিছো 1817 চনতে প্ৰথম আছিল ঠিক আছে এটো ঠিকই আছে মই এনে খেলিমেলি কৰি দিছিলো ইয়াতে মানে এটো আগবাগ কৰি দিয়াৰ কাৰণে এটো বি হৈ গৈছিলে তো 1817 তে প্ৰথম আছিল 1819 ত ছেকেণ্ড আছিল 1821 ত থাৰ্ড আছিল ভালকে মন ৰাখিব আৰু যেটো দাণ্ডিয়া বিদ্ৰোহ আছিল ন দাণ্ডিয়া বিদ্ৰোহ ঠিক আছে হেতু আছিল আহোমসকলৰ বিৰুদ্ধে কৰা হৈছিল কোৱেশ্চন নম্বৰ 149 সুধিছে যে লতাকটা যুদ্ধ কেতিয়া হৈছিল লতাকটা যুদ্ধটো এটা বহুত ইম্পৰ্টেন্ট হৈ যায় না কি কাৰণ লতাকটা বুলি কোৱা হয় যে আমাৰ ইয়াৰ পৰা যেতিয়া মণিপুৰলৈ গৈছিল তেতিয়া বহুতো হাবি বন কাটি পেলাই যাব লগিয়া হৈছিল সেই কাৰণে ইয়াকে কোৱা হয় লতাকটা যুদ্ধ বুলি ঠিক আছে এতিয়া হৈছে কোনজন ৰজাৰ দিনত হৈছিল ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্তসিংহ ৰাজেশ্বৰ সিংহ তো এটো মন ৰাখিব হেতু হৈছে ৰাজেশ্বৰ সিংহ ঠিক আছে ৰাজেশ্বৰ সিংহ দিনত লতাকটাৰ আৰম্ভ হৈছিল ইয়াৰ পিছতে কুৰাংগিনী বুলি এগৰাকী নাম আপোনালোকে পাব লাহেকে তো তেখেতৰ বিয়াও হৈছিল ঠিক আছে শিৱসিংহই দিয়া ৰাণী ফুলেশ্বৰী উপাধি নাম লিখা যে ফুলেশ্বৰী হৈছে আহোমৰ সিংহাসনত বহা এগৰাকী ৰাণী আৰু শিৱসিংহৰ তেখেত আছিল প্ৰথম গৰাকী ওয়াইফ ঠিক আছে তো শিৱসিংহ আসলতে ৰজা যদিও শিৱসিংহক ৰজা বুলি কোৱা হয় যদিও তেখেতে কি হল সিংহাসনত বহা নাছিল সিংহাসনত বহিছিল কি ফুলেশ্বৰী শিৱসিংহ এইকাৰণে বহা নাছিল তেখেতক কোৱা হৈছিল যে তেখেত যদি কেতিয়াবা সিংহাসনত বহে তেতিয়া হলে কি হ'ব তেখেতৰ মৃত্যু হ'ব বা ৰাজ্যখন অধপতনে যাব এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা হৈছিল সেই কাৰণে শিৱসিংহ নিজে ৰাজপথত বহা নাছিল তেখেতে নিজৰ ওয়াইফ ঠিক আছে প্ৰথম গৰাকী ওয়াইফ আছিল ফুলেশ্বৰী তাৰ পিছত তেখেতে অম্বিকাক বিয়া পাতিছিল এনেকে তিনি গৰাকী তেখেতৰ ওয়াইফ আছিল ঠিক আছে এগৰাকী মাৰ পিছত দুগৰাকী তেনেকে সিংহাসনত বহুৱাইছিল তো প্ৰথম ইয়াতে সুধিছে যে তেখেতক কি নাম দিয়া হৈছিল বৰৰাণী বৰ ৰজা আহোম সামগ্ৰী আহোম ৰাণী ঠিক আছে তো ইয়াতে শুদ্ধটো হৈছে আমাৰ বৰ ৰজা ঠিক আছে বৰ ৰজা আছিল ৰাণী ফুলেশ্বৰীৰ নাম তাৰ পিছত সবেশ্বৰীক বিয়া পাতিছিল সবেশ্বৰী নহয় অম্বিকাক পাতিছিল ঠিক আছে তাৰ পিছত অম্বিকাক পাতিছিল অম্বিকাৰ দিনতে কি হৈছিল হস্তি বিদ্যানব শুনিছে না আপোনালোকে হুকুমাৰ বৰকাইতৰ যিখন হস্তি বিদ্যানব সেইখন অম্বিকাৰ দিনতে লিখা হৈছিল এই কোৱেশ্চন কিটা আহে শিৱসিংহ কোন আছিল শিৱসিংহ আছিল কোন গম পায় না ৰুদ্ৰসিংহৰ পিতেক ঠিক আছে বহুতে লাই লেচা তেনেকে বুলি কয় লাই লেচাক শিৱসিংহ বুলি কয় নহয় শিৱসিংহ আছিল ৰুদ্ৰসিংহৰ পিতেক ঠিক আছে ৰুদ্ৰসিংহ মৰাৰ পিছত ৰুদ্ৰসিংহই কৈ গৈছিল যে মোৰ পিছত মোৰ যিমান কিটা পুত্ৰ আছে পাঁচটা না ছটা আছিল সিহঁতকেইটা ক্ৰমান্বয়ে ৰজা হ'ব ঠিক আছে তেনেকুৱা ধৰণৰ আমি আসাম হিষ্ট্ৰী ডেসক্ৰিপটিভ ক্লাছত এইবিলাক আলোচনা কৰিম 151 ত সুধিছে তলৰ কোনজন আহোম ৰজাই বংগ আক্ৰমণ কৰিবলৈ সাজু হৈছিল ঠিক আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত প্ৰতাপী ৰজা হয় তেখেত ঠিক আছে আৰু ইমানে প্ৰতাপী আছিল তেখেত বহুত কালচাৰেলৰ ক্ষেত্ৰতে হওক বা যুদ্ধৰ বিগ্ৰহৰ ক্ষেত্ৰতে হওক আহোমসকলৰ এজন বহুত ভাল আৰু প্ৰতিষ্ঠিত ৰজা আছিল ঠিক আছে অপচন দিছে ৰুদ্ৰসিংহ চন্দ্ৰকান্ত সিংহ গদাধৰ সিংহ আৰু কমলেশ্বৰ সিংহটো পোৱালি মানুহ হয় তো ইয়াতে যেটো শুদ্ধটো হৈছে হেতু হৈছে ৰুদ্ৰসিংহ ঠিক আছে ৰুদ্ৰসিংহই কি কৰিছিল বংগ আক্ৰমণ কৰিবলৈ সাজু হৈছিল কিন্তু কৰাকে নাছিল হেতু পিছৰ কথা Question number 152 শৰাইঘাটৰ যুদ্ধৰ সময়ত কোন আছিল আহোমৰ ৰজা আৰু মোগলৰ সুলতান এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় কেতিয়াবা এনেকুৱা আহে যে যিখন শৰাইঘাটৰ যুদ্ধ হৈছিল হয় নহয় তেতিয়া আহোমৰ মানে সেনাপতি কোন আছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা আহোমৰ যিগৰাকী সেনাপতি আছিল তেখেতৰ লগত মানে এসিস্ট্যান্ট হিচাপে কোন আছিল হেতু সোধা যায় কিন্তু ঠিক আছে এইকিটা মন ৰাখিব
ইয়াতে সুধিছে ঔৰংজেব আৰু উদয়াদিত্য সিংহ অপশ্যন বিত দিছে ঔৰংজেব আৰু চক্ৰধ্বজ সিংহ অপশ্যন চিত দিছে শাহজাহান আৰু উদয়াদিত্য সিংহ অপশ্যন ডিত দিছে ঔৰংজেব এণ্ড জয়ধ্বজ সিংহ তো ইয়াতে সেইটো সকলোৱে জানে হয় নহয় কোৱা দৰকাৰে নাই আহোম যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে সেইটো হৈছিলে ঔৰংজেব আৰু উদয়াদিত্য সিংহৰ দিনত ঠিক আছে মনত ৰাখিব এইবিলাক 153 সুধিছে যে শৰাইঘাটৰ যুদ্ধ সময়ত কোন আহোম আৰু মোগলৰ সেনাপতি আছিল তো ইয়াত সুধিয়ে দিলে ঠিক আছে মই কৈছিলো এতিয়া আপোনালোকক লাচিত বৰফুকন আৰু মিৰ্জুমলা লাচিত বৰফুকন আৰু ৰাম সিংহ অপশ্যন চিত চক্ৰধ্বজ সিংহ আৰু মিৰ্জুমলা অপশ্যন ডিত উদয়াদিত্য সিংহৰ ৰাম সিংহ তো খেলি মেলি এক্সামত কি লাগিব গম পায়নে এই দুটাত লাগিব হয়নে লাচিত বৰফুকনটো চবেই জানে কিন্তু মিৰ্জুমলা আছিলে নে ৰাম সিংহ আছিলে এটোত খেলি মেলি লাগিব ঠিক আছে তো যেটো শৰাইঘাটৰ যুদ্ধ আছিলে শৰাইঘাটৰ যুদ্ধত আছিলে আমাৰ ৰাম সিংহ ঠিক আছে মিৰ্জুমলা কোনখনত আছিলে ক'বচোন মোক ঠিক আছে শৰাইঘাটৰ যুদ্ধৰ ঠিক আগতে এখন হৈছিলে তাতে আছিলে চাগে 154 বধকাব্যৰ ৰচক কোন বধকাব্যখন কোনে লিখিছিলে সুধিছে মাধৱ কন্দলী অনন্ত আচাৰ্য ৰাম সৰস্বতী আৰু মাধৱদেৱ ঠিক আছে ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আমাৰ ৰাম সৰস্বতী লিখিছিলে বধকাব্যখন কোৱেশ্চন নম্বৰ 155 সুধিছে মিৰ্জুমলাৰ লগত অসমলৈ অহা লেখকগৰাকীৰ নাম লিখা যে মিৰ্জুমলাৰ লগত বহুতখিনি মানুহ আহিছিলে ঠিক আছে সেই সকলৰ ভিতৰত আহিছিলে একজন ৰাইটাৰ ঠিক আছে ৰাইটাৰ এজন আহিছিলে সেই ৰাইটাৰজনৰ নামটো সুধিছে এইটো পৰীক্ষাত আহিছে কিন্তু চিহাবুদ্দিন তালিচ মিৰ্জা বেগ ইবন হুছেইন আৰু ফাৰাক খাঁ ঠিক আছে ফাৰাক খাঁ তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে চিহাবুদ্দিন তালিচ ঠিক আছে চিহাবুদ্দিন তালিজে মিৰ্জুমলাৰ লগত অসমলৈ আহিছিলে ঠিক আছে তো এইটো কোৱেশ্চনটো কিবা এটা হৈ গ'ল চাগে এতিয়া সুধিছে 156ত হু ইজ নন এজ ভগনীয়া ৰজা বুলি কাক কোৱা হয় অপশ্যন এ দিছে ৰুদ্ৰসিংহ অপশ্যন বি দিছে শিৱসিংহ অপশ্যন চি দিছে জয়ধ্বজ সিংহ অপশ্যন ডি দিছে ৰাজেশ্বৰ সিংহ তো ইয়াৰ বিষয়ে মই যোৱাটো ক্লাছত আলোচনা কৰিছিলোঁ এইটো আপোনালোকে নিজে কৰিব ঠিক আছে 157ত সুধিছে যে পৰীক্ষিত নাৰায়ণৰ কন্যা মংগললৈক বিয়া কৰাই কোচহাজো শাসকৰ লগত কোনে মিত্ৰতা স্থাপন কৰিছিলে মংগলা দেৱী বুলি কোৱা হয় বহুতে মংগলদেৱ বুলি কোৱা হয় ঠিক আছে তো তেখেতক কোনে বিয়া কৰিছিলে গদাধৰ সিংহৰ প্ৰতাপ সিংহ শিৱ সিংহ ৰামধ্বজ সিংহ ঠিক আছে ইয়াৰ ভিতৰতে আমাৰ শুদ্ধটো হৈছে প্ৰতাপ সিংহই মংগলা দেৱীক বিয়া পাতিছিলে ঠিক আছে তেখেত আছিলে পৰীক্ষিত নাৰায়ণৰ জীয়েক ঠিক আছে কোৱেশ্চন নম্বৰ 158ত চাওক ইয়াত সুধিছে প্ৰতাপ সিংহৰ দিনত কোনে পাইক ব্যৱস্থাৰ সংস্কাৰ কৰিছিল ডিউৰিং দ্য ৰিজন অফ প্ৰতাপ সিংহ পাইক চিষ্টেম ৱাজ ৰিফৰ্ম বাই কীৰ্তিচন্দ্ৰ বৰুৱা অপশ্যন বি দিছে মমাই তামুলী বৰুৱা অপশ্যন চি দিছে অতনু বুঢ়াগোহাঁই অপশ্যন ডি দিছে কনচেং বৰপাত্ৰ গোহাঁই কোন আছিল আপোনালোকে জানে হয়নে নহয় তো ইয়াতে যিটো শুদ্ধ উত্তৰ হৈছে সেইটো হৈছে মমাই তামুলী বৰবৰুৱাই কি কৈছিলে পাইক ব্যৱস্থাৰ সংস্কাৰ কৰিছিলে বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 159 সুধিছে 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে অপশ্যন এ দিছে পিয়লি ফুকন অপশ্যন বি দিছে গোমধৰ কোঁৱৰ অপশ্যন চি দিছে মণিৰাম দেৱান অপশ্যন ডি দিছে যে কোনোটা নহয় 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে এই প্ৰশ্নটো এতিয়ালৈকে পৰীক্ষাত 1000 মান আহিছে তো এইটো আপোনালোকে জানে হয় নহয় গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব দিছিলে কোৱেশ্চন নম্বৰ 160 সুধিছে যে হুইচ অফ দ্য ফলোইং আহোম কিং ৱাজ অলছো নন এজ বুঢ়া ৰজা তো মই আগতে কৈছো যিসকল আমাৰ আহোমৰ ৰজা আছে তেওঁলোকৰ তিনিটামান নাম থাকে এটা থাকে আমাৰ হিন্দু নাম থাকে ঠিক আছে এটা আহোম নাম থাকে তারপরেও বহুতে তেওঁলোকৰ কিছুমান নিকনেমো তেনেকুৱা ধৰণৰ থাকে তো এইবিলাকৰ ওপৰত প্ৰশ্ন আহে ঠিক আছে তো ইয়াতে সুধিছে বুঢ়া ৰজা বুলি কাক কোৱা হয় গদাধৰ সিংহক কোৱা হয় নেকি প্ৰতাপ সিংহক কোৱা হয় নেকি শিৱ সিংহক কোৱা হয় নেকি ৰামধ্বজ সিংহক কোৱা হয় নেকি তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে প্ৰতাপ সিংহ তেখেত কি হল বুঢ়া বয়সৰ ৰজা আছিল কাৰণে তেখেতক কোৱা হয় বুঢ়া ৰজা বুলি কোৱা হয় বুদ্ধি স্বৰ্গৰ নাৰায়ণ বুলি কাক কোৱা হয় হেতু মোক ক'বচোন আপোনালোকে ঠিক আছে বুদ্ধি স্বৰ্গৰ নাৰায়ণ আজিলে ইমানেই আছিল ঠিক আছে আমি আকৌ যেটো 8ৰ যেটো সেশন 8 থাকিব হেতু সোনকালে লৈ আহিম ঠিক আছে তো আমাৰ চেনেলটো লৈ যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাব ধন্যবাদ